হেল্ল' গাইজ ৱেলকাম বেক টু এনাডাৰ ভিডিঅ' যিসকলে আছাম গভৰ্ণমেণ্ট পলিটেকনিকত এডমিশ্যন ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম আছাম গভৰ্ণমেণ্ট পলিটেকনিকৰ গভৰ্ণমেণ্ট হোষ্টেলত যদি আপোনালোকে থাকিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ এডমিশ্যন ফিজ কিমান প্ৰয়োজন হ'ব বা মান্থলি কিমান ফিজ প্ৰয়োজন হ'ব গোটেইখিনি ইনফৰ্মেশ্যন আপোনালোকক জনাম বা আপোনালোকৰ পাৰ মান্থ পইচা দিব লাগিব নেকি বা কিমান টকা দিব লাগিব যদি দিব লাগে গোটেইখিনি ইনফৰ্মেশ্যন জনাম তাৰ লগতে যিবোৰ পলিটেকনিকত ধৰি লওক গভৰ্ণমেণ্ট হোষ্টেল নাই তেনেহ'লে আপোনালোকে যদি থাকিব বিচাৰিছে নিশ্চয়কৈ হোষ্টেল গভৰ্ণমেণ্ট হোষ্টেল যিহেতু নাই প্ৰাইভেট হোষ্টেল বা পি জি বা ৰুম ৰেণ্টত থাকিব লাগিব গতিকে আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে গভৰ্ণমেণ্ট হোষ্টেলৰ এডমিশ্যন ফিজ বা ফিজ ষ্ট্ৰাকচাৰটো আপোনালোকক জনাম তাৰ লগতে প্ৰাইভেট হোষ্টেলত কিমান কষ্ট কিমান খৰচ হ'ব পাৰে বা প্ৰাইভেট ৰুম বা ৰেণ্টত থাকি যদি আপোনালোকে পঢ়া শুনা কৰিব বিচাৰিছে কিমান খৰচ হ'ব পাৰে গোটেইখিনি ইনফৰ্মেশ্যন আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম গতিকে আপোনালোকে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক টেকনিকেল গাঁৱলী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে যিসকলে ফেচবুক চলায় ফেচবুক ইউজ কৰে তেনেহ'লে ফেচবুকত টেকনিকেল গাঁৱলীয়া ফেচবুক পেজ আছে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰক আৰু আপোনালোকে যদি ইনফৰ্মেশ্যনবোৰ ভিডিঅ' আকাৰে কিছু ইনফৰ্মেশ্যন ভিডিঅ' আকাৰে যিহেতু দিব নোৱাৰোঁ ব্যস্ততাৰ কাৰণে গতিকে আমি কিছুমান ইনফৰ্মেশ্যন মেছেজ বা ভইচ মেছেজ বা আমি কিছু পিকচাৰ আকাৰে আমি ইনফৰ্মেশ্যনবোৰ শ্বেয়াৰ কৰি থাকোঁ টেলিগ্ৰাম চেনেলত গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলত জইন কৰি ৰাখিব পাৰে আৰু আপোনালোকে পলিটেকনিকৰ হেল্প ডেস্ক এটা হোৱাটছআপ গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপত এতিয়াই জইন হৈ লওক গোটেইখিনি ইনফৰ্মেশ্যন হোৱাটছআপত পাই থাকিবলৈ অ'কে তো লেটছ গ' এতিয়া আমি ইনফৰ্মেশ্যনটো ষ্টাৰ্ট কৰি দিওঁ যে আছাম গভৰ্ণমেণ্ট পলিটেকনিকৰ হোষ্টেল 2024 বৰ্ষমতে বেচিকেলি আজিৰ যোনটো ভিডিঅ' আকাৰে আপোনালোকক ইনফৰ্মেশ্যনটো দি আছোঁ এইটো ইনফৰ্মেশ্যন বেচিকেলি এভাৰেজ হয় বেছিভাগ পলিটেকনিকতে ছেম ৰেট হয় কিছুমান পলিটেকনিকত 200 বা 300 টকা অকণমান ইফাল সিফাল হ'ব পাৰে ঠিক আছে তো কিছুমান পলিটেকনিকত 100 টকা বেছি হৈ যাব পাৰে বা 200 টকা বেছি হৈ যাব পাৰে সেইটো আপোনালোকে নিজে ধৰি ল'ব বাট বেছিভাগ পলিটেকনিকত ছেম ৰেট হয় আৰু কেনেকুৱা ৰেট হয় সেইটো আপোনালোকক জনাম চাওক প্ৰথমতে যেতিয়া আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন ল'ব যিহেতু 2024 বৰ্ষৰ এডমিশ্যনৰ কাৰণে প্ৰক্ৰিয়াসমূহ চলি আছে কাউন্সিলিংবোৰ চলি আছে বা এডমিশ্যনৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছবোৰ চলি আছে তো যদি আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লয় হোষ্টেলত যেতিয়া এপ্লাই কৰিব যদি হোষ্টেলত চিলেকশ্যন হয় ঠিক আছে চিলেকশ্যন হোৱাৰ পিছত নিশ্চয়কৈ হোষ্টেলত এডমিশ্যন ল'ব লাগিব আৰু এডমিশ্যনৰ সময়ত কিমান টকা দিব লাগিব এইটো ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে এডমিশ্যন ফিজ 1600 ৰুপিজ মানে 1600 টকা আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰত এইটো এডমিশ্যন ফিজ হয় জাষ্ট এইটো এডমিশ্যন আৰু থকা খোৱাৰ কাৰণেও বেলেগ প্ৰয়োজন হ'ব যোনটো আমাৰ মিলৰ কাৰণে বেলেগকৈ টকা পাৰ মান্থ দিব লাগিব এইটো কিন্তু ওৱান টাইম আৰু ছেমিষ্টাৰ আপোনালোকে নিশ্চয়কৈ গম পাইছে 6 মান্থত এটা ছেমিষ্টাৰ বুলি কাউণ্ট কৰা হয় গতিকে 6 মান্থৰ কাৰণে এডমিশ্যন ফিজ 1600 ৰুপিজ এইটো ফৰ ফাৰ্ষ্ট ছেমিষ্টাৰ দেন যিহেতু আপোনালোকে নতুনকৈ জইন কৰিব যেতিয়াই আপোনালোকে হোষ্টেলত নতুনকৈ জইন কৰিব অ'কে এতিয়া আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰতো জইন কৰিব কিছুমানে ছেকেণ্ড ছেমিষ্টাৰতো জইন কৰিব কিছুমানে থাৰ্ড ছেমিষ্টাৰতো হোষ্টেলত জইন কৰিব পাৰে গতিকে ছিকিউৰিটি ফিজ এটা আছে গতিকে এই ছিকিউৰিটি ফিজটো আপোনালোকে 2000 টকা ছাবমিট কৰিব লাগিব ঠিক আছে বা ফিজটো দিব লাগিব কিন্তু এই ফিজটো ৰিফাণ্ডেবল হয় যেতিয়া আপোনালোকে ধৰি লওক লিভ ল'ব হোষ্টেলৰ পৰা বা আপোনালোকৰ কোৰ্চ কমপ্লিট হ'ব তেতিয়া আপোনালোকে এইটো এপিল কৰিব পাৰে 2000টো ৰিফাণ্ড কৰি দিব এইটো হোষ্টেল কৰ্তৃপক্ষৰ ফালৰ পৰা অ'কে এইটো আপোনালোকে মনত ৰাখিব এটা ছিকিউৰিটি ফিজ লোৱা হ'ব ঠিক আছে এইটো ৰিফাণ্ডেবল হয় আৰু এটা কথা হ'ল মান্থলি ফিজটো এভৰি মান্থত আপোনালোকৰ ধৰি লওক যিমান মাহ থাকে আপোনালোকে ঠিক আছে তো 2000 টকা দিব লাগিব এইটো ফুডৰ কাৰণে মানে মিলৰ কাৰণে আপুনি বাৰকৈ ধৰি লওক খোৱাৰ কাৰণে ব্যৱস্থা থাকিব 3 বেলা তো আপোনালোকৰ সেই খোৱাৰ কাৰণে যোনটো পইচা সেইটোৰ কাৰণে 2000 টকা পে' কৰিব লাগিব খোৱাৰ কাৰণে যিটো ফিজ হয় অ'কে 2000 টকা এইটো পাৰ মান্থ হয় কিন্তু দেই আৰু এডমিশ্যন ফিজটো ওৱান টাইম এইটো আপোনালোকৰ পাৰ ছেমিষ্টাৰ ৱাইজ এডমিশ্যন ফিজ আৰু মান্থলি ফিজটো এভৰি মান্থ 2000 টকা দিব লাগিব নেক্সট এতিয়া ছেকেণ্ড ছেমিষ্টাৰত কিমান ফিজ কাৰণ এভৰি ছেমিষ্টাৰত ডিফাৰেণ্ট এডমিশ্যন ফিজটো অকণমান চেঞ্জেছ হৈ থাকে অড এণ্ড ইভেন নাম্বাৰ ৱাইজ অ'কে ছেকেণ্ড ছেমিষ্টাৰত বেচিকেলি 600 ৰুপিজ এডমিশ্যন ফিজ আপোনালোকে নিশ্চয়কৈ গম পাইছে ছেমিষ্টাৰ মানে হ'ল 6 মান্থ ৱাইজ এটা ছেমিষ্টাৰ বুলি কাউণ্ট কৰা হয় আকৌ এবাৰ ৰিমাইণ্ড কৰিছোঁ
তো ছেকেণ্ড ছেমিষ্টাৰৰ এডমিশ্যনত 600 ৰুপিজ এডমিশ্যন আৰু পাৰ মান্থটো সেইটো 2000 টকা দিবই লাগিব। সেইটো আপোনালোকক আকৌ ৰিপিট কৰি দিছোঁ যে আকৌ থাৰ্ড ছেমিষ্টাৰত আকৌ 1600 টকা আপোনালোকে পে' কৰিব লাগিব। যেতিয়া ধৰি লওক আপোনালোকে ছেকেণ্ড ছেমিষ্টাৰ ফাইনেল এক্সাম দিলে, এক্সাম দিয়াৰ পিছত আকৌ থাৰ্ড ছেমিষ্টাৰত আকৌ সেইটো যেতিয়া ছেমিষ্টাৰ ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে এডমিশ্যন ল'ব লাগিব নতুনকৈ হোষ্টেলত। সেইটো কাৰণে 1600 টকা পে' কৰিব লাগিব, ঠিক আছে। তো এতিয়া কিছুমান পলিটেকনিকত 1650 হ'ব পাৰে, 1600, 1700 হ'ব পাৰে। সেইটো আপোনালোকক এভাৰেজ হিচাপে জনাইছোঁ। ফ'ৰ্থ ছেমিষ্টাৰত ঠিক তেনেকৈ 600, অনলি 600 ৰুপিজ পে' কৰিব লাগিব এইটো এডমিশ্যনৰ কাৰণে। আৰু ফিফ্থ ছেমিষ্টাৰত 1600 টকা অনলি, ঠিক আছে। আৰু ছিক্স ছেমিষ্টাৰত এডমিশ্যন কৰিব লাগিব অনলি 600 ৰুপিজ। এইটো আপোনালোকৰ ওৱান টাইমৰ কাৰণে ধৰি লওক ছেমিষ্টাৰ এডমিশ্যন, যেনেকৈ আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়া শুনাৰ কাৰণে এডমিশ্যন কৰিব। অ'কে, নিশ্চয়কৈ ইয়াৰ আগৰ ভিডিঅ'টো নিশ্চয়কৈ আপোনালোকে চাইছে। যদি চোৱা নাই, আপোনালোকৰ পলিটেকনিক এডমিশ্যনৰ ফিজ কিমান হ'ব, পাৰ ছেমিষ্টাৰ ফিজ কিমান হ'ব, বা এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ফিজ কিমান হ'ব, গোটেইখিনি ডিটেইলি এটা ভিডিঅ'ত জনোৱা হৈছে। আপোনালোকে সেই ভিডিঅ'টো নিশ্চয়কৈ চাব, বা ডেছক্ৰিপশ্যনত তাৰ সেই ভিডিঅ'টোৰ লিংকটো আপোনালোকক দি ৰাখিম, আপোনালোকে চাব, গতিকে যিসকলে চোৱা নাই। দেন এতিয়া কথা হ'ল, এইখিনি হ'ল আপোনালোকৰ গভৰ্ণমেণ্ট হোষ্টেলৰ ফিজ ষ্ট্ৰাকচাৰ। মেইনলি আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰত 1600 টকা দিব লাগিব। দেন ছিকিউৰিটি ফিজটো 2000 টকা দিব লাগিব, সেইটো ৰিফাণ্ডেবল হয়। মান্থলি ফিজ আপোনালোকৰ খোৱাৰ কাৰণে 2000 টকা, বাকী ছেমিষ্টাৰ ৱাইজ এডমিশ্যন ফিজটো আপোনালোকক দেখুৱাইছে, ঠিক আছে। এতিয়া প্ৰাইভেট হোষ্টেলত যদি আপোনালোকে থাকিব বিচাৰে, কাৰণ প্ৰতিটো পলিটেকনিকত যে হোষ্টেল আছে সেইটো নহয়। আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাম বাৰু, বা হয়তোবা নেক্সট নহয়, এই চেনেলটোতে অলৰেডি আছেই কোনকেইটা পলিটেকনিকত হোষ্টেল আছে। গতিকে আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব যে কোনবোৰ অসমৰ পলিটেকনিকত এতিয়ালৈকে হোষ্টেল আছে, গভৰ্ণমেণ্ট হোষ্টেল আছে। যিবোৰ পলিটেকনিকত হোষ্টেল নাই, অভিয়াছলি প্ৰাইভেট হোষ্টেল বা পি জিৰ সুবিধা আছে, সেইটো আপোনালোকে চিন্তিত নহ'ব সেইটো কাৰণে। কাৰণ প্ৰতিটো পলিটেকনিকৰ যোনটো এৰিয়া আছে, সেই এৰিয়াত আপোনালোকৰ প্ৰাইভেট হোষ্টেল, ৰুম ৰেণ্ট বা পেয়িং গেষ্ট বা পি জি আপোনালোকে পাবই। বেচিকেলি প্ৰাইভেট হোষ্টেল বা পি জিত যদি আপোনালোকে থাকিব বিচাৰিছে, তাত আপোনালোকৰ খোৱাৰ কাৰণেও ব্যৱস্থা টেনশ্যন ল'ব নালাগে। তেওঁলোকেই আপোনালোকৰ মিলৰ ব্যৱস্থাটো কৰি দিব, ইনক্লুড থাকিব গোটেইখিনি, থকা খোৱা গোটেইখিনি ইনক্লুড থাকিব। সেইটো কাৰণে ষ্টাৰ্টিং 4500 ৰুপিজ আজিৰ দিনত ল'ব, ঠিক আছে। কিছুমান পি জি বা প্ৰাইভেট হোষ্টেলত অকণমান বেছিও হ'ব পাৰে, সেইটো ডিপেণ্ড কৰিব পি জিৰ ওপৰত বা প্ৰাইভেট হোষ্টেলৰ ওপৰত। 5000 হ'ব পাৰে, 6000 হ'ব পাৰে এভৰি মান্থ, পাৰ মান্থ হয় এইটো আপোনালোকে খোৱাৰ কাৰণে টেনশ্যন কৰিব নালাগে। গভৰ্ণমেণ্ট হোষ্টেলত খোৱাৰ কাৰণে অনলি যিহেতু 2000 টকা দিবলগীয়া হৈছিলে, আৰু এডমিশ্যন ফিজ কিছুমান মাহত 1600 টকা, কিছুমান মাহত নহয়, এইটো আপোনালোকৰ এডমিশ্যনত কি দিব লাগিছিলে, গভৰ্ণমেণ্ট হোষ্টেলত এভৰি ছেমিষ্টাৰতহে দিব লাগিছিলে। অ'কে, দেন প্ৰাইভেট হোষ্টেলত কি হয় যে এভৰি মান্থ 4500 ষ্টাৰ্টিং হয়, ইমান টকা দিব লাগিব, ঠিক আছে। দেন ৰুম ৰেণ্ট যদি থাকিব বিচাৰিছে, এইটো ডিপেণ্ড অন ৰুম। এতিয়া আপোনালোকৰ কিছুমান জেগাত ধৰি লওক 1200 টকাটো ছিংগল ৰুম পাই যাব পাৰে, বা 1500 টকা, 1800 টকা বা 2000 টকা। সেইটো আপোনালোকে নিজে দৰদাম কৰি ল'ব, নিজৰ যোনটো এৰিয়াত থাকিব বিচাৰিছে তাত ডিপেণ্ড কৰিব কিমান টকা চলি আছে। বেচিকেলি যদি ৰুমৰ অৱস্থা ইমান এটা ভাল নহয়, মানে চলে আৰু ঠিক ঠাককৈ আপোনালোকে থাকিব পাৰে, তেনেহ'লে 1200 টকা আপোনালোকে পাৰ মান্থত থাকিব পাৰিব। অ'কে, তো এতিয়া হ'ল আপোনালোকৰ যোনটো ফিজ ষ্ট্ৰাকচাৰ, কিমান টকা খৰচ হ'ব সেইটো আপোনালোকে অনুমান কৰিব পাৰিছে। বহুতে কুৱেশ্যন কৰি আছিলে যিহেতু যে থকা খোৱাত কিমান খৰচ হ'ব, বা যদি হোষ্টেলত থকা হয় গভৰ্ণমেণ্ট হোষ্টেলত বা প্ৰাইভেট হোষ্টেলত কিমান টকা খৰচ হ'ব, সেইটো আপোনালোকে অনুমান কৰিব পাৰিছে। আশা কৰিছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে গোটেইখিনি ইনফৰ্মেশ্যন পাই গৈছে। যদি কোনো প্ৰশ্ন সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ আপোনালোকে কমেণ্ট কৰক। আপোনালোকৰ কমেণ্টবোৰৰ উত্তৰ দিয়া নহয়, কাৰণ বহুতেই কমেণ্ট কৰা হয়, সকলোবোৰ কমেণ্টৰ উত্তৰ দিয়াটো সম্ভৱ নহয়, কিন্তু কমেণ্টবোৰ নিশ্চয় কিন্তু চাওঁ, কাৰণ সেই কমেণ্টবোৰ আপোনালোকে চোৱাৰ পিছত আপোনালোকৰ কাৰণে ভিডিঅ' আকাৰে ইনফৰ্মেশ্যনবোৰ দিবলৈ চেষ্টা কৰোঁ, কাৰণ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া সম্ভৱ নহয়, কাৰণ একেধৰণৰ কমেণ্ট বহুতেই কৰে। গতিকে আপোনালোকে কমেণ্ট কৰক যিমান পাৰে, আপোনালোকৰ কমেণ্টটো নিশ্চয়কৈ চাওঁ, ঠিক আছে। গতিকে আপোনালোকে কমেণ্ট কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। অ'কে, আৰু কি কৰিব, যোনটো ফেচবুক পেজ আছে সেইটো ফ'ল' কৰি লওক, ঠিক আছে। আজি ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ ছ' মাছ, বাই বাই।